পথাৰত আহি মনটো উল্লাসত একদম নাচি ফুৰিব ধৰিছে, মানে ইমান এটা ভাল লাগিছে। সেয়েহে মনটোক বুজাই ৰাখিব নোৱাৰি, সেয়েহে ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকক অকণমান যদি দেখুৱাই দিব পাৰোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়াকৈ ট্ৰেক্টৰখনে হাল বাই আছে। এয়া ইমান এটা মানে ভাল লগা পৰিৱেশ। চাওকচোন সন্মুখত কিমান সৰু সৰু ল'ৰা আৰু মাইনাকেইটাই মাছ ধৰি পাইছে ট্ৰেক্টৰৰ পিছে পিছে। আপোনালোকে এতিয়া দেখিবলৈ পাব কিমান ধুনীয়াকৈ ফূৰ্তিৰে সিহঁতে কিমান ফূৰ্তি কৰি মাছ ধৰিব। চাওকচোন গাইজ, ইমান ল'ৰাবোৰ মাছত আহিছে, মাছ পোৱা নাই, ইমান ফূৰ্তি সিহঁতৰ মাছ মৰাৰ কাৰণে, ইমান মানে ভাল লাগে মাছ মাৰি। এই ল'ৰাবিলাকক দেখিছেনে আপোনালোকে কিমান ৰ'দত, ইমান ৰ'দ দি আছে। ওপৰৰ ফালে আপোনালোকক দেখুৱাই লৈছোঁ, কিন্তু আহিছে মাছৰ সকলোৰে মানে এয়া টেমাবিলাকত দেখিছোঁ 4-5টা মাছ। যিয়ে নহওক ই এটা বহুত ডাঙৰ গৰৈ মাছ পাইছে। যদি আপোনালোকে গৰৈ মাছ খাই ভাল পায় জনাব। এয়া আৰু ই পাইছে 4-5জন। মানে নামটো কি আছিল ভাইটি তোমাৰ? কোন ক্লাছত পঢ়া? 7ত। পৰীক্ষা ভালে ভালে গ'ল? কেতিয়া স্কুল খুলিব? 1 তাৰিখে। তোমাৰ নামটো কি আছিল বাবু? মুন্না আলী। এটা হাইটি এই গোটেই যাই পো একবাৰ ডান্স কৰ না। এই ডান্স কৰ আকৌ যাই যাবি ক দে। ইমান ফূৰ্তি দেখিছে আপোনালোকে, গাঁৱৰ ল'ৰাবিলাকৰ কিমান ফূৰ্তি কৰে। চিটি দি পুৰা দেখিছে কিমান ফূৰ্তিত খেলি আছে সিহঁতে। এনেকৈ টাউনৰ ল'ৰাই নোৱাৰে, কিন্তু গাঁৱৰ ল'ৰা আপোনালোকে দেখিছে না, মোকো নষ্ট কৰিলা সিহঁতে। আমাৰ গাঁৱত দেখিছে আপোনালোকে বন্ধুসকল, এয়া কি ধুনীয়াকৈ ট্ৰেক্টৰেৰে হাল বাই আছে, আৰু লগৰ ল'ৰা সৰু সৰু ল'ৰাবিলাকে ইমান ফূৰ্তি, কি ধুনীয়াকৈ মাছ ধৰি পাইছে দৌৰি দৌৰি। এয়া আপোনালোকে দেখি আছে না, মানে ইমান এটা ফূৰ্তি লাগে, আৰু সিহঁতৰ ফূৰ্তিৰে ইমান ধুনীয়াকৈ মাছ ধৰি আছে। আপোনালোকৰ সিফালে এনেকৈ মাছ মাৰে না জনাবচোন। দেখিছেনে আপোনালোকে কিমান ফূৰ্তি কৰিছে ল'ৰাকেইটাই মাছ মাৰিব আহিছে, মাছ পোৱা নাই। এয়া আপোনালোকে দেখিছেনে বন্ধুসকল, চাওকচোন কিমান জমনি, মজা দেই। হ'ব দিয়ক ভাগাত মাছ পোৱা নাই আৰু কি কৰিব, ফূৰ্তি অলপমান কৰলা। লগৰ ল'ৰা স্কুল গৰমৰ বন্ধ পাইছিল, সেয়ে সিহঁতে একেলগে লগত অলপ ফূৰ্তিৰে মাছ ধৰিব আহিছিল, কিন্তু মাছ পোৱা নাই যদিও অলপমান ধেমালি কৰলা। আৰু সেই এটা গাঁৱত ল'ৰাবোৰে এনেকৈ মানে ধেমালি কৰি দিনটো কটাইহে বহুত ভাল লগা কথা। আৰু ধন্যবাদ গাইজ।